ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে ডাঙৰ খবৰ ধুবুৰীৰ কোন আৰক্ষী বিষয়া পৰিব বিপদত সেই সন্দৰ্ভত বিস্তৃত তথ্য টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো কোচ ৰাজবংশীসকলৰ প্ৰতিবাদত লাঠি চাৰ্জ কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল মন্তব্য আৰু তাৰ পাছতে আজিৰ দিনটোত 5টা দিন উকলি গৈছে আজিৰ দিনটোত কোন আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ হ'ব সেই সন্দৰ্ভত বিস্তৃত তথ্য লৈ আহিছো এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাইছো বিপদত পৰিব ধুবুৰীৰ কোন আৰক্ষী বিষয়া প্ৰতিবাদকাৰীক লক্ষ্য কৰি লাঠি চাৰ্জ কৰা আৰক্ষী বিষয়াৰ বিৰুদ্ধে আজি লোৱা হ'ব ব্যৱস্থা কোচ ৰাজবংশীসকলে প্ৰতিবাদ কৰোঁতে লাঠি চাৰ্জ কৰিছিল আৰক্ষীয়ে গোলকগঞ্জত প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চাৰ্জ কৰি এতিয়া বিপদত পৰিছে ধুবুৰীৰ উচ্চপদস্থ আৰক্ষী বিষয়াও বিপদত পৰিব পাৰে ধুবুৰীৰ শীৰ্ষ আৰক্ষী অধীক্ষক লীনা দলে এছএছপি লীনা দলে উপ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধেও চলিব তদন্ত প্ৰক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে মন্তব্য অধীক্ষক কনিষ্টেবল জড়িত সকলোৰে বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা আৰু 10 ছেপ্টেম্বৰত প্ৰতিবাদকাৰীৰ ওপৰত প্ৰয়োজনতকৈ অধিক শক্তি প্ৰয়োগ কৰিছিল আৰক্ষীয়ে আৰক্ষীৰ বিৰুদ্ধে এবাৰ লোৱা হ'ব ব্যৱস্থা হঠাৎ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীয়ে চলাইছিল লাঠি চাৰ্জ আৰু লাঠি চাৰ্জ কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা উত্তপ্ত হৈ পৰিছিল গোলকগঞ্জ আৰু গোলকগঞ্জৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পুনৰ প্ৰচেষ্টা কৰিবলগীয়া হৈছিল আৰু তাৰ পাছতে সমগ্ৰ বিষয়টো হস্তক্ষেপ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে দুগৰাকী ওচিৰ বিৰুদ্ধে লোৱা হৈছিল ব্যৱস্থা গোলকগঞ্জ আৰক্ষী থানাৰ ওচি দেৱজিৎ কলিতাক নিলম্বনৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইফালে গৌৰীপুৰৰ ওচি চিৰঞ্জিত লাহনকো ৰিজাৰ্ভ ক্লোজ কৰিছিল মুখ্যমন্ত্ৰীৰ নিৰ্দেশত 5 দিনৰ ভিতৰত অধিক ক্ষমতা ব্যৱহাৰ কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ দিনটোত 5 দিন উকলি গৈছে কোন শীৰ্ষ আৰক্ষী আজিৰ পৰিব জালত কোন শীৰ্ষ আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আজিৰ দিনটোত সকলো জল পট হৈ পৰিব কিয়নো প্ৰতিবাদৰ মাজতে আৰম্ভ হৈছিল লাঠি চাৰ্জ পৰ্যন্ত আৰু লাঠি চাৰ্জ কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে সুস্পষ্টকৈ জনোৱা হৈছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তথাটোৱেকৈ ওচিক নিলম্বন আৰু সমান্তৰালকৈ ৰিজাৰ্ভ ক্লোজৰ বাতৰি আহি পৰিছে আজি কোন আৰক্ষী বিপদত পৰিব সেয়া হৈ পৰিব লক্ষণীয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিষয়টো সন্দৰ্ভত কি মন্তব্য কৰিছিল সেই মন্তব্য প্ৰথমে শুনাই লৈছো ঘটনাটো দুৰ্ভাগ্যজনক যোৱাকালি ৰাতিয়ে মই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক পঠিয়াই অচিজনক আমি নিলম্বিত কৰিছোঁ 5 দিনৰ ভিতৰত এটা ইনকুৱাৰী হ'ব আৰু যিসকল পুলিচে দৰকাৰতকৈ বেছি শক্তিৰ প্ৰয়োগ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল'ম যোনেই মানে আৰক্ষী অধীক্ষকে হওক বা আৰক্ষীৰ কনিষ্টেবলে হওক যাৰে নাম ইনকুৱাৰীত আহে তাৰে বিৰুদ্ধে আমি ব্যৱস্থা ল'ম ঘটনাটো দুৰ্ভাগ্যজনক যোৱাকালি ৰাতিয়ে মই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক পঠিয়াই অচিজনক আমি নিলম্বিত কৰিছোঁ 5 দিনৰ ভিতৰত এটা ইনকুৱাৰী হ'ব আৰু যিসকল পুলিচে দৰকাৰতকৈ বেছি শক্তিৰ প্ৰয়োগ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল'ম যোনেই মানে আৰক্ষী অধীক্ষকে হওক বা আৰক্ষীৰ কনিষ্টেবলে হওক যাৰে নাম ইনকুৱাৰীত আহে তাৰে বিৰুদ্ধে আমি ব্যৱস্থা ল'ম যোৱাকালি সন্ধিয়া সময়ত হোৱা যিটো প্ৰতিবাদ এই প্ৰতিবাদত যিটো ঘটনা হ'ল ই সঁচাকৈ দুৰ্ভাগ্যজনক আৰু এই ঘটনাটো গম পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক নিৰ্দেশ দিছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ ইয়ালৈ আহিব লাগে আৰু ইয়াতনো আচল পৰিস্থিতিটো কি হৈছে এই কথাখিনি জানিব লাগে সেই মৰ্মে মই ৰাতি ইয়ালৈ আহিছিলোঁ আৰু মাজনিশা ইয়াত আহি পোৱাৰ পিছত মই সকলো যিসকল লোক আহত হৈছিল হস্পিটেলত যিসকল আছিল তেওঁলোকৰ খবৰ ল'লোঁ গোটেইখিনি খবৰ লোৱাৰ পিছত যিটো দেখিছোঁ তেখেতসকল তেনেকুৱা কোনো মেজৰ হেৰি নাই মানে চিৰিয়াছনেছ মানে খুব চিন্তা কৰিবলগীয়া তেনেকুৱা নাই এতিয়া যিখিনি ট্ৰিটমেণ্ট কৰিব লাগিব চৰকাৰে দিব তাৰ লগে লগে আমাৰ আক্ৰাছুৰ কৰ্মকৰ্তাসকলৰ লগত বিভিন্ন আলোচনা কৰিলোঁ তেখেত
মাজত অকণমান ভুল বুজাবুজি হৈ আচলতে ঘটনাটো হ'ল, যিটো ঘটনা আমাৰ সকলোৰে কাৰণে দুখজনক আৰু এনেকুৱা ঘটনা আমি হোৱাটো নিবিচাৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘটনাটো হোৱাৰ লগে লগে তাত থকা যিজন OC আছিল তেওঁক ইমিডিয়েটলি ৰিজাৰ্ভ ক্ল'জ কৰি তেওঁক ছাছপেনশ্যন কৰা হৈছিলে। সেইটো আমি অৰ্ডাৰ দিছিলোঁ। গোলকগঞ্জৰ OC জনক ৰিজাৰ্ভ ক্ল'জ কৰি ছাছপেণ্ড কৰা হৈছিলে আৰু তেওঁক নিলম্বন কৰাৰ লগে লগে নিৰ্দেশনা দিছিলে। তাৰ লগে লগে এতিয়া আমি গোটেই পৰিস্থিতিটো বুজি চালোঁ আৰু পৰিস্থিতি বুজি চাই যিটো দেখিছোঁ যে আৰু এজন OC গৌৰীপুৰৰ OCও এই ঘটনাটোৰ লগত কিছু পৰিমাণে সাঙুৰ খাই আছে আৰু তেখেতকো ইমিডিয়েটলি এতিয়া ৰিজাৰ্ভ ক্ল'জ কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। তেওঁকো ৰিজাৰ্ভ ক্ল'জ কৰা হ'ব। আৰু 3গৰাকী বিষয়াৰ ওপৰত তেখেতসকলে অভিযোগ আনিছিল। আমাৰ জিলাৰ যিজন আমাৰ SSP আৰু জিলাৰ সেই স্থানত উপস্থিত থকা 2গৰাকী উপ আৰক্ষী অধীক্ষকৰ ওপৰত তেখেতসকলৰ অভিযোগ আছিলে। আৰু অভিযোগখিনি কোৱাৰ পিছত মই আমাৰ যিজন DIG ইয়ালৈ আহিছে, DIGক এনকুৱাৰী কৰিবৰ কাৰণে দিছোঁ আৰু তেখেতে 5 দিনৰ ভিতৰত এটা এনকুৱাৰী ৰিপৰ্ট দিব। এই 3জন বিষয়াৰ ইনভলভমেণ্টটো কি আৰু তেওঁলোকৰ ক'ৰবাত মানে এই ভুল বুজাবুজিত তেওঁলোকৰ ৰোলটো কি সেই সম্পৰ্কে ইমিডিয়েটলি এনকুৱাৰী কৰি 5 দিনৰ ভিতৰত তেওঁ এটা প্ৰতিবেদন দিব। গতিকে এজন গৌৰীপুৰৰ OCক আমি ইমিডিয়েটলি ৰিজাৰ্ভ ক্ল'জ কৰি ছাছপেনশ্যন কৰিছোঁ আৰু গৌৰীপুৰৰ OCক আমি ৰিজাৰ্ভ ক্ল'জ কৰিছোঁ। গতিকে এই ধৰণৰ ব্যৱস্থা ৰাতিপুৱাৰ পৰা এটা বন্ধ আহ্বান কৰিছিল। মই তেখেতসকলক অনুৰোধ কৰিছিলোঁ যে এইটো আমাৰ এটা ভুল বুজাবুজিৰ মাজত হ'ল, এই বন্ধটো আৰু কৰিব নালাগে। তেখেতসকলক আহ্বান জনাইছোঁ আৰু আমি ইমিডিয়েটলি একশ্যন লৈছোঁৱে। গতিকে তেখেতসকলেও তাত সন্মতি প্ৰকাশ কৰিছে আৰু এই সন্মতি সাপেক্ষে এতিয়া আমি ভাবোঁ যে এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰ মাজেৰে আমি ভৱিষ্যতৰ কৰ্মপন্থাখিনি আগবঢ়াই লৈ যাব পাৰিম। তেখেতসকলৰ যিখিনি ন্যায্য দাবী, সেই দাবীৰ প্ৰতি আমাৰ অসম চৰকাৰে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন সময়ত বিভিন্ন আলোচনা মাধ্যমে আগবঢ়াই লৈ গৈ আছে। গতিকে মই ভাবোঁ যে এই বিষয়টো ইমানতে আৰু সামৰণি। যোৱাকালি ঘটনাটো দুৰ্ভাগ্যজনক। যোৱাকালি ৰাতিয়ে মই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক পঠিয়াই OC জনক আমি নিলম্বিত কৰিছোঁ। 5 দিনৰ ভিতৰত এটা ইনকুৱাৰী হ'ব আৰু যিসকল পুলিচে দৰকাৰতকৈ বেছি শক্তিৰ প্ৰয়োগ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল'ম। যোনেই মানে আৰক্ষী অধীক্ষকে হওক বা আৰক্ষীৰ কনিষ্টবলে হওক, যাৰে নাম ইনকুৱাৰীত আহে তাৰে বিৰুদ্ধে আমি ব্যৱস্থা ল'ম। ঘটনাটো দুৰ্ভাগ্যজনক। যোৱাকালি ৰাতিয়ে মই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক পঠিয়াই OC জনক আমি নিলম্বিত কৰিছোঁ। 5 দিনৰ ভিতৰত এটা ইনকুৱাৰী হ'ব আৰু যিসকল পুলিচে দৰকাৰতকৈ বেছি শক্তিৰ প্ৰয়োগ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল'ম। যোনেই মানে আৰক্ষী অধীক্ষকে হওক বা আৰক্ষীৰ কনিষ্টবলে হওক, যাৰে নাম ইনকুৱাৰীত আহে তাৰে বিৰুদ্ধে আমি ব্যৱস্থা ল'ম। ঘটনাটো দুৰ্ভাগ্যজনক। যোৱাকালি ৰাতিয়ে মই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক পঠিয়াই OC জনক আমি নিলম্বিত কৰিছোঁ। 5 দিনৰ ভিতৰত এটা ইনকুৱাৰী হ'ব আৰু যিসকল পুলিচে দৰকাৰতকৈ বেছি শক্তিৰ প্ৰয়োগ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল'ম। যোনেই মানে আৰক্ষী অধীক্ষকে হওক বা আৰক্ষীৰ কনিষ্টবলে হওক, যাৰে নাম ইনকুৱাৰীত আহে তাৰে বিৰুদ্ধে আমি ব্যৱস্থা ল'ম। ঘটনাটো দুৰ্ভাগ্যজনক। যোৱাকালি ৰাতিয়ে মই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক পঠিয়াই